নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোক ভালে আছা মোৰ বহুত মৰম আৰু শুভেচ্ছা লবা মই তোমালোকৰ গায়ত্ৰী মেম ই কক্ষাৰ আজিৰ ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছো য'ত আমি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 5 অৰ্থাৎ সমান্তৰ প্ৰগতি পাঠটোৰ পাৰ্ট 7 আগৰ ক্লাছটোত আমি অনুশীলনী 5.2 টো কৰি আছিলো আজি ক্লাছটোৰ 5.2 টো আমি কন্টিনিউ কৰিম আহা আমি আৰম্ভ কৰো আজি ক্লাছটো সোৱা আমি লাষ্ট ক্লাছত কোৱেশ্চন নম্বৰ 9 লৈকে কৰিছিলো 5.2 আজি সোৱা 10 নম্বৰটো কি আছে এটা সমান্তৰ প্ৰগতিৰ 17তম পদটো 10তম পদটোতকৈ 7 ডাঙৰ সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰা ডি উলিয়াবলৈ দিছে ইয়াত হা আৰম্ভ কৰো সমাধান কি দিয়া আছে তোমালোকে লিখা a17 ইকুৱেল টু কিমান 10তম পদটোতকৈ 7 ডাঙৰ হয় না নহয় 10তম পদতকৈ কিমান ডাঙৰ 7 ডাঙৰ 17তম পদটো 10তম পদতকৈ কিমান ডাঙৰ 7 ডাঙৰ 17তম পদটো এতিয়া লিখা ইয়াৰ আমি কেনেকৈ লিখিব পাৰো a + 16d a + 9d + 7 হৈছে না দুইটা সাইডে a আছে a ক্যান্সেল কল 16d - 9d ইকুৱেল টু কিমান হল 7 কিমান আহিব 16 16 পৰা 9 গলে কিমান থাকিব 7d ইকুৱেল টু 7 তাৰমানে d ইকুৱেল টু কিমান আহিব 7/7 that means কিমান 1 গতিকে সাধাৰণ অন্তৰ কিমান 1 আহিব একদম ইজি অংক হয়নে কি আছে খালি প্ৰথম এই পঢ়াটো এখিনি মনত ৰাখিবা 17তম পদটো হয়নে 17তম পদটো 10 নম্বৰ পদটোতকে কিমান ডাঙৰ 7 ডাঙৰ তাৰ পিছত এখিনি কৰি দিয়া হৈছে পিছৰ চাও 3 15 27 39 সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 54তম পদতকৈ 132 ডাঙৰ তোমাক ইয়াত সমান্তৰ প্ৰগতিটো দিয়া আছে সমাধান কোনটো পদ দিয়া আছে হয়নে কোনটো পদ তো আমি nতম পদ বুলি ধৰি লম an প্ৰথমতে আমি ap টো লিখি লও ap টোৰ পৰা আমাৰ উলিয়াবলগা কি থাকে a আৰু কি d ইয়াত a = 3 d = 15 - 3 তাৰমানে কিমান 12 a 3 পালো d হল 15 - 3 তাৰমানে কিমান 12 কোনটো পদ ধৰো nতম পদ কমা an টো a54 তকৈ তো তৰন্ত এটা দেই ধৰো nতম পদ আমি কিহেৰে বুজা an ৰে an টো a54 তকৈ কিমান ডাঙৰ 132 ডাঙৰ অৰ্থাৎ an = হ'ব তোমাৰ a54 plus 132 ইমান ডাঙৰ হয় না নহয় বহুৱা ভ্যালু কিটা a plus n - 1 into d equal to a plus কিমান আহিব 53d plus 132 a কাটাকাটি গল এতিয়া থাকিল তোমাৰ n - 1 into d কিমান 12 equal to 53 into d কিমান 12 যোগ 132 n - 1 into 12 equal to 53 into 12 কিমান আহিব 53 into 12 কৰা পূৰণ কৰা 3 দুগুণ 6 5 দুগুণ 10 3 5 6 3 6 636 plus 132 implies n - 1 into 12 equal to 6 কে 7 6 2 8 3 3 6 6 কে 7 732
68 ইয়াক আমি কিহেৰে হৰণ কৰিম 12 ৰে হৰণ কৰিম ডিভাইডেড বাই 12 কেবাৰ যাব চোৱা 12 6 গুণ 72 4 উকলিল 48 12 4 গুণ 39 তাৰমানে 4 তাৰমানে মই কিমান পালো n - 1 = 64 গতিকে n = কিমান আহিব 64 + 1 তাৰমানে n = কিমান 65 তাৰমানে আমি কি বুজিলো কোনটো পদ 54তম পদতকৈ 132 ডাঙৰ কোনটো পদ হ'ব 62তম পদ তাৰমানে a65 টো a54 তকৈ কিমান ডাঙৰ 132 ডাঙৰ হয় নে নহয় a54 হৈছে দেখো তেকে 65তম পদটো 54তম পদতকৈ 132 ডাঙৰ ঠিক আছে পিছৰটো চাওঁ 12 নম্বৰটো চাবা দুটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ একে দুটা বেলেগ বেলেগ প্ৰগতি আছে এপি আছে কিন্তু সিহঁতৰ কি সাধাৰণ অন্তৰটো একে ডিটো একে সিহঁতৰ 100তম পদ দুটাৰ অন্তৰ 100 a100 আৰু দুইটা যি দুটা আছে তাৰ 100তম পদ দুটাৰ পাৰ্থক্যটো হ'ল 100 সিহঁতৰ 1000তম পদ দুটাৰ অন্তৰ কিমান উলিয়াব লাগে আহাচোন কৰো সমাধান ধৰো দুইটাৰে প্ৰথম পদটো বেলেগ বেলেগ হয় নে নহয় সাধাৰণ অন্তৰটোহে একে বুলি কৈছে ধৰো এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ স্মল a হৈছে এতেকে আৰু আনটো সমান্তৰ প্ৰগতিৰ প্ৰথম পদ কেপিটেল এ হৈছে না প্ৰশ্ন মতে দুইটাৰ পাৰ্থক্য কিমান দিয়া আছে অন্তৰ মানে পাৰ্থক্য a100 মাইনাস কেপিটেল এ 100 100তম পদটো বুলি দিছে না নাই 100তম পদ বুলি ক'লে an তাৰমানে n ৰ ঠাইত ইয়াত 100 n টো দিছে n টো হ'ল 100 ইকুৱেল টু কিমান বুলি দিছে আমাৰ 100 implies a plus 99d d টো একে দুইটাৰে মাইনাস a plus 99 ইয়াতো কি আহিব d কিহৰ কাৰণে আহিব কাৰণ দুইটা প্ৰগতিৰে সাধাৰণ অন্তৰ সাধাৰণ সমান্তৰ প্ৰগতিৰে সাধাৰণ অন্তৰ একে সেইকাৰণে এটো d টো একে আহিছে ইকুৱেল টু 100 a plus 99d minus a minus 99d equal to 100 এটো কাটাকাটি গল কি থাকিলগে স্মল a minus capital A is equal to 100 এটা আমাৰ উলিয়াবলৈ কি দিছে সিহঁতৰ 1000তম পদ দুটাৰ অন্তৰ আহা কৰো তেকে a1000 minus capital A 1000 1000তম পদ ইকুৱেল টু কিমান আহিব এটো a plus 999d minus capital A plus 999d equal to a plus 999d minus a minus 999d এটো কেনসেল গল কি থাকিলে a minus a এটা a minus a মানে কিমান 100 হয় না নহয় এটো তুমি দি থব পাৰা এক বুলি ইকুৱেল টু কিমান আহিলে তাৰ মানে 100তমে হওক বা 1000তমে হওক সিহঁতৰ 100তম পদ দুটাৰ পাৰ্থক্য বা 1000তম পদ দুটাৰ পাৰ্থক্য দুইটা সমান্তৰ প্ৰগতিৰ একে 100 হয় না নহয় এটা আমি কৰ পৰা পালো কৰ পৰা এতিয়া মোৰ আনসাৰটো কিমান আহিব 100 ঠিক আছে না বুজি পাইছা পিছৰ চাও 13 নম্বৰটো চাবা কিমানটা তিনি অংকযুক্ত সংখ্যা 7ৰে বিভাজ্য আহা কৰো সমাধান তিনি অংকযুক্ত সংখ্যা
সবতকে সৰুটো কি আছে আমাৰ তিনি অংকযুক্ত সংখ্যা 100 100টো আমি 7ৰে হৰণ যায় নে নাযায় চাওঁ এটো চাবা দেই কেনেকৈ উলিয়াব লাগে 7 গুণ 7 কিমান থাকিলে 30 7 4 গুণ 28 ইয়াতকে তুমি আমি যেটো এটো জাস্ট ডাঙৰটো লোৱা তো চাবা 7 গুণ 7 30 হল 7 4 গুণ 28 7 5 গুণ 35 কিমান থাকিলে 5 ন তাৰ মানে 100 টো নাযায় 100 টোৰ পৰা যদি মই যদি ইয়াত তোমাৰ 4 ললো হেতেন ইয়াত কিমান আহিলে হেতেন 28 28 ললে -2 কৰিলো হেতেন তাৰ মানে 100 - 2 সংখ্যাটো 7ৰে বিভাজ্য কিন্তু আমাক তিনি অংকযুক্ত লাগে তাৰ মানে 100 তকৈ ডাঙৰ লাগিব যেহেতু 100 টো নাযায় গতিকে মই 100 ৰ লগত কি যোগ কৰিম এই 5 টো যেতিয়া মই যোগ কৰি দিম কিমান হ'ব 105 105 হোৱাৰ লগে লগে হি 7ৰে বিভাজ্য হোৱা তিনি অংকযুক্ত সংখ্যা সবতকে সৰুটো কৰি চোৱা 105 7ৰে হৰণ কৰি চোৱা 7 গুণ 7 তাৰ পিছত 3 থাকিলে 3 উকলিল 35 7 5 গুণ 35 দেখিছানে তাৰ পিছৰ গিটা উলিয়াবলৈ সহজ আৰু তাৰ লগত কি যোগ কৰি গৈ থাকিবা 7 যোগ কৰি গৈ থাকিবা গতিকে মোৰ প্ৰথম সংখ্যাটো কি আহিব 105 তাৰ পিছৰটো ইয়াৰ লগত 7 যোগ কৰা কিমান আহিব 112 তাৰ লগত 7 যোগ কৰা 119 তেনেকৈ লাষ্টৰটো কিমান হ'বগে কোৱাচোন বাৰু লাষ্টৰটো কিমান হ'বগে চিন্তা কৰা কি কৰিব লাগিব এটো নিচিনাকৈ কৰিম আমি কোৱা কি কৰিব লাগিব সবতকৈ ডাঙৰ তিনি অংকযুক্ত সংখ্যাটো কি 999 999 ক 7ৰে হৰণ যায় নে নাযায় প্ৰথমতে আমি চেক কৰি লম যদি আমাৰ হৰণ যায় ওকে আৰু নহলে আমি আকৌ আগৰটো নিচিনাকৈ কৰিম চাবা আমাতকে সবতকৈ ডাঙৰ তিনি অংকযুক্ত সংখ্যাটো হ'ল 999 7ৰে হৰণ কৰা 7 গুণ 7 29 7 4 গুণ 28 1 উকলিল 19 7 2 গুণ 14 কি থাকিলে 5 হৰণ কল জানো নাই যোৱা কাক হৰণ যাব 999 মাইনাস 5 এটো পা মাইনাস 5 কৰি দিয়া কি হ'ব 994 994 হৰণ কৰি চোৱা 7ৰে হৰণ কৰি চোৱা 7 গুণ 7 29 7 4 গুণ 28 1 উকলিল 14 7 2 গুণ 14 গম পালানে যেটো ডাঙৰ হেতু কৰিলো হৰণ নাযায় যেটো ৰিমাইন্ডাৰ থাকিল ভাগহে থাকিল তাৰ পৰা বিয়োগ কৰি দিয়া যেটো সংখ্যা থাকিব হেতুৱে হ'ব কি 7ৰে হৰণ যোৱা তোমাৰ তিনি অংকযুক্ত সকলোতকৈ ডাঙৰ সংখ্যাটো হৈছে বুজি পাইছা এটো বস্তু কেনেকৈ উলিয়াইছো আমি এতিয়া আমি পিছৰখিনি কৰো হা আমাৰ আসল অংকটো সমান্তৰ প্ৰগতিৰ অংকটো যেটো আমাক দিছে এনেকুৱা কিমানটা সংখ্যা আছে দিছে ন কিমানটা সংখ্যা আছে এই যে মই ডট 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 বিলাক দিছো এইবিলাক ইয়াৰ পৰা ইয়ালৈকে কিমানটা সংখ্যা সোমাইছে ইয়াত এ কিমান 105 ডি কিমানকে বাঢ়িছে ইহত 7 কে গতিকে কিমান হ'ব 7 হ'ব আৰু এটো l ইকুৱেল টু n ইকুৱেল টু কিমান 994 তাৰ মানে a plus n minus 1 into d equal to 994 implies a কিমান 105 d কিমান 7 equal to 994 n minus 1 into 7 equal to 994 minus 105 n minus 1 into 7 equal to এপিনে আহিল তোমাৰ 9 আৰু ইফালে আহিব 8 9 গল 8 হৈছেনে 14 5 গল 9 ৰান থাকিলে আৰু ইয়াৰ পৰা 9 গল 8 এতিকে n minus 1 is equal to কিমান আহিব 889 divided by 7 so এটো কিমান বাৰ যায় 7ৰে n minus 1 equal to 8 গুণ 7 1 উকলিল 18 7 গুণ 14 4 উকলিল 49 7 7 গুণ 49 তাৰ মানে n equal to কিমান পাম মই 127 plus 1 তাৰ মানে n is equal to কিমান 128 তাৰ মানে এনেকুৱা সংখ্যা কিমানটা আছে 7ৰে বিভাজ্য হোৱা তিনি অংকযুক্ত সংখ্যা 128 আছে তেকে মুঠ সংখ্যা হৈছে পিছৰ চাও হা ঠিক আছে বুজি পাইছা
একদম ইজি অংক আৰু প্ৰথমটো আৰু শেষটো মই যেনেকে দেখুৱাই দিছো বুজাই দিছো তেনেকে উলিয়াবা তোমালোকে চাগে পাৰাই কাৰণ সৰুতে শিকি আহিছা এইখিনি যদিও কিবা কনফিউজন আছিল মই ভাবো আজি ক্লিয়াৰ হৈছে তোমালোকৰ এতিয়া চাওঁ কুৱেশ্যন নম্বৰ 14 টো আহা 10 আৰু 250ৰ মাজত 4ৰ গুণিতক কিমানটা আছে 10 আৰু 250ৰ মাজত 4ৰ গুণিতক সমাধান এতিয়া 10 আৰু 250 আমি প্ৰথমটো উলিয়াব পাৰো কাৰণ আমি 4ৰ আমি নেওতাখন জানো 4 10ৰ পিছত প্ৰথম গুণিতকটো কি আহে 12 গতিকে প্ৰথমটো আমাৰ কি আহিব 12 তাৰ পিছৰটো কিমান আহিব 16 তাৰ পিছৰটো 20 তা 250ক 4ৰে যায় নে নাযায় চোৱা আগত শিকোৱাটোৰ নিচিনাই 6 4 গুণ 24 1 উকলিল 10 4 দুগুণ 8 কিমান থাকিলে 2 ভাগে থাকি গল অৰ্থাৎ বিভাজ্য নহয় গতিকে মই 250 মাইনাস কি কৰিম 2 তাৰ মানে 248 টো হ'ব ইয়াৰ মাজত থকা ডাঙৰটো তাৰ মানে 4ৰে বিভাজ্য 10 আৰু 250ৰ মাজৰ সবতকে ডাঙৰ সংখ্যাটো 4ৰে বিভাজ্য 4 গুণিতক সবতকে ডাঙৰটো কি হ'ল 248 কেনেকে কৰিলো বুজি পালা নহয় 250 মাইনাস ভাগশেষটো 248 এটাকে আকৌ আগৰটোৰ নিচিনাকে কৰা a 12 d কিমান আহিব 4 l = an = কিমান 248 হৈছে তে a কিমান 12 যোগ n - 1 into d কিমান 4 = 248 248 minus 12 কিমান আহিব এপিনে 6 3 2 এফালে 6 3 2 236 একে মোৰ n - 1 = কিমান আহিব 236 divided by 4 4 5 গুণ 20 36 4 9 গুণ 36 তাৰ মানে n - 1 = কিমান আহিলে 59 that means n = কিমান 60 থেকে মুঠ পদ কিমানটা হ'ব অৰ্থাৎ 10 আৰু 250ৰ মাজত 4 গুণিতক কেটা আছে এটা আছে তাৰে সবতকে সৰুটো 12 আৰু সবতকে ডাঙৰটো কি 248 হৈছে ক্লিয়াৰ এটো হল আমাৰ 14 নেক্সট 15 নম্বৰটো চাও nৰ কি মানৰ বাবে 63 65 67 আৰু 3 10 17 ... এই সমান্তৰ প্ৰগতি দুটাৰ nতম পদ দুটা সমান তাৰ মানে দুইটাৰে nতম পদ দুটা একে n টো কি হ'ব লাগিব আহাচোন কৰো সমাধান প্ৰথমতে প্ৰথম সমান্তৰ প্ৰগতিটো লৈ লও আমি 63 65 67 a = 63 আৰু d = 65 - 63 = কিমান হৈছে তাৰ পিছত আকৌ 3 10 17 এই সমান্তৰ প্ৰগতিটোৰ কাৰণে মই ধৰিলো প্ৰথম পদ সমান্তৰ প্ৰগতিৰ বাবে ধৰো তো মই a ধৰিছো a ললো 3 আৰু সাধাৰণ অন্তৰ ললো কেপিটেল লেটাৰ d কিমান আহিব 10 - 3 তাৰ মানে কিমান 7 এটা প্ৰশ্ন মতে স্মল লেটাৰ an আৰু কেপিটেল লেটাৰ an = দুইটা সমান ইকুৱেল এতিয়া আমাৰ n টো উলিয়াব লাগে প্ৰশ্ন মতে হেনে এটো এটা এটোৰ কাৰণে কিমান আছিল a + n - 1 into d আৰু ইয়াৰ কাৰণে প্ৰথম পদটো কেপিটেল a + n - 1 into এটো
এটা ইয়াত কাৰণে প্ৰথমটো কাৰণে a কিমান আমাৰ 63 আৰু d2 এটোৰ কাৰণে a কিমান a3 আৰু d7 এখিনি এটা সলভ কৰি দিয়া 63 plus 2n minus 2 equal to 3 plus 7n minus 7 ইয়াৰ পৰা আহিব তোমাৰ 61 plus 2n ইয়াৰ পৰা আহিলে তোমাৰ minus 4 plus 7n হৈছে ঠিক আছে minus 5n equal to minus 65 তাৰ মানে n কিমান আহিব minus 65 divided by minus 5 হৰণ কৰা 13 তাৰ মানে a13 স্মল লেটাৰ a13 equal to capital letter a13 তাৰ মানে 13তম পদটো দুইটা সমান্তৰাল প্ৰগতি কি হ'ব সমান হ'ব তাকে 13তম পদটো দুইটা AP ৰে সমান ঠিক আছে নে পিছৰটো চাওঁ 16 নম্বৰটো চাবা এটা সমান্তৰাল প্ৰগতিৰ তৃতীয় পদটো 16 আৰু সপ্তম পদটো পঞ্চম পদটোতকৈ 12 ডাঙৰ সমান্তৰাল প্ৰগতিটো নিৰ্ণয় কৰা আমাক a লাগিব d লাগিব প্ৰগতি উলিয়াবৰ কাৰণে আহাচন কৰো আমাক যিকিটা দিয়া আছে হেকিটা লিখি লওঁ ফাৰ্ষ্টত সমাধান a3 equal to 16 হৈছে সপ্তম পদটো পঞ্চম পদটোতকৈ 12 ডাঙৰ সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ এটো নহয় জানো a plus 6d equal to a plus 4d plus 12 a cancel গল হয়নে মানে মোৰ কিমান থাকিলে 6d minus 4d equal to কিমান পালো মই 12 তাৰ মানে এটো 2d equal to 12 ঠিক d equal to মই কিমান পালো 6 হৈছে নে সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ d equal to পালো মই 6 গতিকে এটা d টো কত বহাই দিম ইয়াত বহাই দিলে মই কিহৰ ভ্যালু পাম a এর ভ্যালু পাম okay 1 implies a plus 2d is equal to 16 implies a কিমান আমি নাজানো d কিমান 6 16 ঠিক আছে না বুজি পাইছা নহয় কৰি যোৱা তোমালোকে মুটকে আগত কৰা a is equal to 16 minus 12 তাৰ মানে কিমান পালো 4 তাৰ মানে মই পালো a4 d6 গতিকে আমি সমান্তৰাল প্ৰগতিটো ইজিলি উলিয়াব পাৰিম এতেকে ap2 হল প্ৰথমটো 4 হয় না নহয় পিছৰটো 4 যোগ কিমান d কিমান 6 হয় না নহয় d to 6 10 হয় না 10 যোগ 4 সরি 10 যোগ 6 16 নেক্সট তো 16 যোগ 6 22 and so on ঠিক আছে না অর্থাৎ 4 10 16 22 এটা হল আমাৰ ৰিকোয়ার্ড সমান্তৰাল প্ৰগতিটো হৈছে পিছৰটো চাওঁ 17টো চাবা 3 8 13 253 এই সমান্তৰাল প্ৰগতিটোৰ শেষৰ ফালৰ পৰা 20তম পদটো নিৰ্ণয় কৰা শেষৰ ফালৰ পৰা উলিয়াবলৈ দিছে 20তম পদটো মই এনেকুৱা অংক আগতে কৰাইছো আমি কি কৰিলম উল্টাকে লিখিলম সমান্তৰাল প্ৰগতিটো প্ৰথম পদটো শেষ পদ হৈ যাব আৰু শেষ পদটো কি হৈ যাব প্ৰথম পদ হৈ যাব আৰু d টোৰ চিনটো বেলেগ হৈ যাব আহাচোন কৰো সমাধান বুঝছেনে ap2 উলুটাকৈ লিখি পাও 253,
13 8 আৰু কি 3 এতেকে a is equal to হ'ব 253 আৰু d is equal to কিমান আহিব 3 minus 8 তাৰ মানে কিমান minus 5 ঠিক হৈছে এটা আমাক কে নম্বৰ পদটো উলিয়াব লিছে 20 নম্বৰটো এতেকে a20 is equal to a plus 19d a কিমান 253 plus 19 into d কিমান minus 5 253 minus 9 5 গুণ 45 5 উকলিব 4 5 গুণ 5 4 9 কিমান আহিব 13 5 গল 8 14 9 গল 5 আৰু পিনে 2 yes এই সাইড 1 আহিব ন 13 5 গল 8 150 তাৰ মানে শেষৰ ফালৰ পৰা 20 নম্বৰ পদটো কিমান আহিব 158 হৈছে পিছৰ চাও হা নম্বৰটো এটা সমান্তৰ প্ৰগতিৰ চতুৰ্থ আৰু অষ্টম পদ দুটাৰ যোগফল 24 ষষ্ঠ আৰু দশম পদ দুটাৰ যোগফল 44 সমান্তৰ প্ৰগতিটোৰ প্ৰথম তিনিটা পদ নিৰ্ণয় কৰা আগতে কৰাৰ নিচিনা আমাক এইকেইটা দিয়া আছে যোগফল কেইটা খালি আগতে দিয়া আছিল কি পদ কেইটা দিয়া আছিল ন ইয়াত দিয়া আছে এতিয়া আমাক যোগফল সমাধান a4 plus a8 equal to 24 তাৰ মানে a plus 3d plus a plus 7d equal to 24 তাৰ মানে কিমান আহিব আমাৰ 2a plus 10d equal to 24 দুইৰা দুই পিনে হৰণ কৰা a plus কিমান থাকিব 5d equal to ইয়াৰ পৰা মইটো প্ৰতিস্থাপন পদ্ধতি কৰিম ইয়াৰ পৰা মই a is equal to উলিয়াই ললো 12 minus 5d দিলো মই এক নম্বৰ হৈছে সেকেন্ড কন্ডিশনটো কি দিছে a6 plus a10 equal to 44 a6 plus a10 a6 plus a10 equal to কিমান দিছে 44 a plus 5d plus a plus 9d equal to 44 তাৰ মানে মই কিমান পাম 2a plus 14d equal to 44 দুইটা আকৌ হৰণ কৰা লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড a plus 7d equal to কিমান হল 22 এতিয়া মই সাবস্টিটিউশন মেথড কৰিম বুলি কৈ দিছিলো a ভ্যালুটো ইয়াত সাবস্টিটিউট কৰা 12 minus 5d plus 7d equal to 22 por পৰা implies 2d equal to 22 minus 12 2d is equal to 10 মানে d is equal to কিমান আহিলে d is equal to কিমান হল 5 তাৰছত a উলিয়াম এতিয়া একৰ পৰা 1 implies a is equal to কিমান আছিল 12 minus 5d 12 minus 5 into 5 equal to minus 13 a is equal to পালো minus 13 এটো প্ৰথম পদ তেকে প্ৰথম তিনিটা পদ minus 13 পিছৰটো minus 13 plus 5 comma equal to আমি লিখি লওঁ একো equal to কিমান আহিব minus 8 comma minus 8 plus 5 ভালে অৰ্থাৎ minus 13 minus 8 minus কিমান আহিব minus 3 minus 13 minus 8 minus 3 ঠিক আছে না এটাই হলো আমার आंसर প্রথম তিনটা পদ উলিয়াব লিছে আমাৰ প্রথম তিনটা পদ a a2 a3 হৈছে তাৰ পিছৰ চাও হা
1995 চনত চন্দনাই 5,000 টকা বছৰীয়া দৰমহাত চাকৰি আৰম্ভ কৰিলে তাৰমানে এ কিমান হ'ব প্ৰথম পদ 5,000 হৈছে আৰু প্ৰতি বছৰে 200 টকাকৈ বৃদ্ধি ইনক্ৰিমেন্ট হ'ল কোন বছৰত তেওঁৰ দৰমহা 7,000 টকা হ'ব তাৰমানে কোন বছৰ এইটো an এইটো an টো 7,000 আমি কি উলিয়াম n উলিয়াম ইয়াত a কিমান 5,000 বাহিছে কিমানকে 200 কে that means d কিমান 200 আহা কৰো সমাধান a is equal to 5,000 হৈছে বাহিল কিমানকে সাধাৰণ অন্তৰ d কিমান 200 an কিমান 7,000 কি উলিয়াব লাগে কোন বছৰত 7,000 হ'ল তাৰমানে n উলিয়াব লাগিব ঠিক আছে মোৰ a plus n minus 1 into d equal to 7,000 এটা a কিমান 5,000 plus n minus 1 into d কিমান 200 equal to 7,000 n minus 1 into 200 equal to 7,000 minus 5,000 এটা বিয়োগ কৰিলে কিমান আহিলে 2,000 n minus 1 into n is equal to কিমান তাৰ মানে 11 নম্বৰ বছৰত চন্দনাৰ দৰমহা কিমান হ'ব 7,000 টকা হ'ব তেকে হৈছে না সেইটোৱে নহয় জানো কোন বছৰত তেওঁৰ দৰমহা 7,000 টকা হ'ব তেকে 11তম বছৰত দৰমহা 7,000 টকা হ'ব ঠিক আছে পিছৰটো চাওঁ হা ৰামচৰণে কোনো এটা বছৰ প্ৰথম সপ্তাহত 5 টকা সঞ্চয় কৰিলে আৰু প্ৰতি সপ্তাহত সঞ্চয়ৰ ধন 1 টকা 75 পইচাকৈ বঢ়াই গৈ থাকিল এনতম সপ্তাহত তেওঁৰ সাপ্তাহিক সঞ্চয়ৰ পৰিমাণ হলকৈ 20.75 মানে 20 টকা 75 পইচা হলগে এনৰ মান উলিওৱা ইয়াত a কিমান 5 d কিমানকে বঢ়াই গৈ থাকিলে 1.75 আৰু an কিমান 20 টকা 75 পইচা 20.75 n কিমান হ'ব উলিয়াব লাগে আগৰ অংকটোৰ সৈতে একে আহা কৰো সমাধান a is equal to কিমান 5 d is equal to 1.75 বহাটো একে গতিকে এটো কিহত আছে a পিত আছে সমান্তৰাল প্ৰগতিত হয়নে equal to 1.75 ঠিক আছে an is equal to 20.75 হলে n কিমান equal to 20.75 ফৰ্মুলাত বহুৱাই দিয়া ভ্যালু বিলাক a মানে 5 n নেজানো d হল 1.75 minus 5 1.75 এটো পাইটো বিয়োগ কৰিলে কিমান আহিব 0.75 আৰু এপিনে 5 গতিকে n minus 1 is equal to হল তোমাৰ 15.75 by 1.75 দুইটা দশমিক উল্টাই দিয়া দুই ওপৰ তলে 1575 divided by 175 কেবাৰ যাব এটো 9 বাৰ যাব নেকি চাও ৰবা 175 7 গুণ 49 আৰু 4 6 1575 কেবাৰ যাব 9 বাৰ মানে n minus 1 is equal to 9 গতিকে n is equal to কিমান হ'ব 10 তাৰ মানে এটো কিমান সপ্তাহত দিছে হয়নে সাপ্তাহিক সঞ্চয়ৰ পৰিমাণ n ৰ মান নিৰ্ণয় কৰা nতম সপ্তাহত তাৰ মানে কিমানতম সপ্তাহত nতম সপ্তাহত তাৰ মানে কিমানতম সপ্তাহত 10তম সপ্তাহত তেওঁৰ সঞ্চয় কিমান হ'বগে 20.75 টকা হ'ব তো আমি লিখো এতিয়া
এতেকে 10তম সপ্তাহত তেওঁৰ সঞ্চয় 20.75 টকা হয়নে 20 টকা 75 ঠিকে আছে নে ঠিকে আছে আমাৰ 5.2 ইমানতে শেষ হ'ল ইয়াত আমি এনটম পদকেইটা আমি an টো উলিয়াব an ৰ ফৰ্মুলাটো শিকিলো আৰু তাৰ ওপৰতে বেছ কৰি অংকখিনি কৰিছো হয়নে নেক্সট ক্লাছত মই সমান্তৰ প্ৰগতি এটাৰ পদবিলাকৰ যোগফল অৰ্থাৎ nটা পদৰ যোগফল sn সেই বিষয়ে আমি আলোচনা কৰিম তেতিয়ালৈকে তোমালোকে এইখিনি কৰি থাকা আগত সদায় কোৱেশ্চন পেপাৰ কৰিবা আগৰ বছৰৰ প্ৰেক্টিচ কৰিবা অলপ বেছি সময় কৰিবা অংক দেই নহলে অলপ অসুবিধা হয় পৰীক্ষাত পতককে কৰিবলৈ তেতিয়ালৈ ভালদৰে থাকিবা ভালদৰে খোৱা বোৱা কৰিবা ধন্যবাদ